আমাৰ অংগনবাদী কৰ্মীসকল 10 বছৰত কাম কৰাৰ পিছত তেওঁলোকে সুপাৰভাইজাৰ হয়। সুপাৰভাইজাৰৰ 25% পদ অংগনবাদী কৰ্মীসকলৰ কাৰণে সংৰক্ষিত আছিল। এতিয়া আমি সুপাৰভাইজাৰৰ পদ কৰ্মীসকলৰ বাবে 50% সংৰক্ষণ কৰিম। অৰ্থাৎ ICDSত যিসকল সুপাৰভাইজাৰ থাকে 50% অংগনবাদী কৰ্মীৰ পৰা প্ৰমোশন হ'ব আৰু 50% ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা ডাইৰেক্টলি ৰিক্ৰুটমেণ্ট হ'ব। আগতে ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 75% আছিল। অংগনবাদী কৰ্মী বাইদেউসকলৰ পৰা 25% সুপাৰভাইজাৰৰ পদ পূৰণ কৰা হৈছিল। এতিয়া আমি বাইদেউসকলৰ সুবিধাৰ কাৰণে 25ৰ জাগাত 50% আসন বা সুপাৰভাইজাৰৰ পদ আমি সংৰক্ষণ কৰিবলৈ সিদ্ধান্ত লৈছো। বহু দিনৰ পৰা এছাম অংগনবাদী কৰ্মী মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, 2 এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব।